নমস্কাৰ টাইম ফৰ আছাম নামৰ চেনেলটোৰ জৰিয়তে মই আশিক আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছো। এই মুহূৰ্তত আহি পৰিছে আপোনালোকৰ বাবে আজিৰ সন্ধিয়াৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আৰু এনে ধৰণৰ খবৰসমূহ নিতৌ চাবৰ কাৰণে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰাৰ লগতে ভিডিঅ'টোত এটা লাইক আৰু এটা শ্বেয়াৰ কৰি দিব। তেন্তে আহক বন্ধু বান্ধৱীসকল আজিৰ খবৰকেইটা আৰম্ভ কৰক। আজিৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ, কলেজৰ নিযুক্তি নালাগে পিআৰচি। উচ্চ শিক্ষা সঞ্চালকালয়ৰ নিৰ্দেশনাত ক্ষুব্ধ মুখ্যমন্ত্ৰী। নিৰ্দেশনা প্ৰত্যাহাৰ কৰি দিলে তদন্তৰ নিৰ্দেশ। যি সময়ত ৰাজ্যৰ প্ৰায় 30 লাখ নিবনুৱাই একোটা চাকৰিৰ বাবে হাবাথুৰি খাই আছে, সেই সময়তে ৰাজ্যৰ উচ্চ শিক্ষিত নিবনুৱাসকলৰ ভৱিষ্যত অন্ধকাৰলৈ নিক্ষেপ কৰি চৰকাৰী চাকৰিত বহিৰাজ্যৰ লোকৰ বাবে পাৰি দিছে ৰঙা দলিচা। ৰাজ্যৰ মহাবিদ্যালয়সমূহত অধ্যাপক, গ্ৰন্থাগাৰিক সহায়ক তথা চতুৰ্থ বৰ্গৰ পদত চাকৰিত আবেদনৰ বাবে স্থায়ী বাসিন্দাৰ প্ৰমাণপত্ৰ পিআৰচি নালাগে বুলি জাননী জাৰি কৰিছে উচ্চ শিক্ষা সঞ্চালকালয়ে। ৰাজ্য চৰকাৰৰ উচ্চ শিক্ষা সঞ্চালকালয়ৰ এই জাননীৰ পিছতে সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ। এই চাকৰিত থলুৱা প্ৰাৰ্থীৰ প্ৰতি ভাবুকি কঢ়িয়াই আনি বহিৰাজ্যৰ প্ৰাৰ্থীৰ বাবে সুচল কৰি দিছে পথ। চৰকাৰে এনে হঠকাৰী সিদ্ধান্তত ৰাজ্যজুৰি সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ। এক কথাত অসমৰ কলেজবোৰত এতিয়া অধ্যাপক, সহ অধ্যাপক পদৰ লগতে পিয়ন, চকীদাৰ পদত বহিৰাজ্যৰ প্ৰাৰ্থীয়ে চাকৰি লাভ কৰিবলৈ সক্ষম হ'ব। উল্লেখযোগ্য যে ভাৰতীয় সংবিধান অনুসৰি যিকোনো ৰাজ্যৰ লোকে যিকোনো ৰাজ্যত চাকৰিৰ বাবে আবেদন কৰিব পাৰিব, কিন্তু ৰাজ্যসমূহে থলুৱা প্ৰাৰ্থীৰ স্বাৰ্থ ৰক্ষা কৰিবলৈ পিআৰচি বাধ্যতামূলক কৰাৰ লগতে নিযুক্তি পৰীক্ষাত স্থানীয় ভাষাৰ প্ৰশ্ন কাকত বাধ্যতামূলক কৰে। কিন্তু শেহতীয়াকৈ পিআৰচি প্ৰত্যাহাৰ কৰাৰ পূৰ্বেই ৰাজ্য চৰকাৰে নিযুক্তি পৰীক্ষা বাতিল কৰিছিল বাধ্যতামূলক অসমীয়া বিষয়ৰ প্ৰশ্ন কাকত, যাৰ ফলত অসমীয়াৰ অধিকাংশ চৰকাৰী চাকৰিতে বহিৰাজ্যৰ প্ৰাৰ্থীয়ে নিযুক্তি লাভ কৰাটো সহজসাধ্য হৈ পৰিছিল। এতিয়া পুনৰ বাধ্যতামূলক পিআৰচি প্ৰত্যাহাৰ কৰাৰ পিছত থলুৱা প্ৰাৰ্থী বঞ্চিত হোৱাৰ নিশ্চিত হৈ পৰিল। উল্লেখযোগ্য যে 4 জুনতে উচ্চ শিক্ষা সঞ্চালকালয়ৰ সঞ্চালিকা সুমিত্ৰা দেৱে পিআৰচিৰ বাতিলৰ এই বিতৰ্কত নিৰ্দেশনা জাৰি কৰিছিল। সংবাদ মাধ্যমত বাতৰি সম্প্ৰচাৰ হোৱাৰ পিছতে এতিয়া এই নিৰ্দেশক লৈ ক্ষুব্ধ হৈ পৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। তাৰ পিছতে পিআৰচি সম্পৰ্কীয় নিৰ্দেশনা প্ৰত্যাহাৰ কৰিলে চৰকাৰে। শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে একযোগে এই নিৰ্দেশনা প্ৰত্যাহাৰ কৰাৰ কথা সদৰি কৰিছে। উচ্চ শিক্ষা সঞ্চালকালয়ৰ নিৰ্দেশত ক্ষুব্ধ মুখ্যমন্ত্ৰী। এই সন্দৰ্ভত একযোগে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। কি কৰ্তৃত্ব মুখ্য সঞ্চালকে এই নিৰ্দেশনা দিলে তাৰ তদন্ত কৰিবলৈ নিৰ্দেশ দিলে মুখ্যমন্ত্ৰীয়ে। মুখ্যমন্ত্ৰীয়ে কয় যে সঞ্চালকালয়ে এনে নিৰ্দেশনা জাৰি কৰিব নোৱাৰে, চৰকাৰেহে পাৰে। আজিৰ পৰৱৰ্তী খবৰ, দৰমহা বঢ়াব নালাগে বিধায়কৰ, ইয়াৰ জনবিৰোধী বুলি ক'লে অখিল গগৈয়ে। এইবাৰ দৰমহা বৃদ্ধিক লৈ অখিল গগৈয়ে ডাঙৰ মন্তব্য কৰিছে। অসমৰ চাকৰিৰ ক্ষেত্ৰত অসমীয়া ভাষা আৰু স্থায়ী বাসিন্দাৰ প্ৰমাণ পত্ৰ অৰ্থাৎ পিআৰচি বাধ্যতামূলক নহয় বুলি উচ্চ শিক্ষা সঞ্চালকালয়ে কৰা ঘোষণাক লৈ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে ৰাইজৰ দলে। ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে অসম চৰকাৰৰ শিক্ষা বিভাগে জাৰি কৰা নিৰ্দেশনাৰ বিৰোধিতা কৰে। তেওঁ শাসকীয় বিজেপি দলক কঠোৰ সমালোচনা কৰি এইটো অসমীয়া জাতিক গ্ৰাস কৰাৰ দলটোৱে এটা প্ৰচেষ্টা বুলি মন্তব্য কৰে। লগতে তেওঁ কয় যে জাতি মাটি ভেটিৰ কথা কোৱা বিজেপি চৰকাৰৰ একমাত্ৰ আদৰ্শ হৈছে এক দেশ এক জাতি, এক দেশ এক ধৰ্ম, এক দেশ এক ভাষা। তেওঁলোকে এতিয়া এনেকৈ ভাৰতবৰ্ষৰ বিভিন্ন ভাষা, বিভিন্ন জাতি জনগোষ্ঠীৰ বৈচিত্ৰ্যক অস্বীকাৰ কৰাৰ নীতিক প্ৰতিফলিত কৰি অসমৰ চাকৰিৰ ক্ষেত্ৰত অসমীয়া মানুহ তথা স্থায়ী বাসিন্দা চাকৰি দিয়াৰ নীতি বিলুপ্ত কৰি দিছে। এয়া ঐতিহাসিক অন্যায় বুলি উল্লেখ কৰি এই কথা কোনো কাৰণতে মানি লোৱা নহ'ব বুলি কৰি 48 ঘণ্টাৰ ভিতৰত এই নিৰ্দেশনা সলনি কৰাৰ বাবে চৰকাৰক দাবী জনায়। অসমীয়া মানুহৰ মূৰত মাধমাৰ দিবলৈ লোৱা এই সিদ্ধান্তক কোনো কাৰণত মানি লোৱা নহ'ব বুলি উল্লেখ কৰি ইয়াৰ বিৰুদ্ধে অসম বিধানসভাত প্ৰবল প্ৰতিবাদ গঢ়ি তোলাৰ হুংকাৰ দিয়ে। অৱশ্য বুধবাৰে ৰাজ্যৰ শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে নিৰ্দেশৰ পিছতে উচ্চ শিক্ষা সঞ্চালকালয়ে উক্ত নিৰ্দেশনা বাতিল কৰিছে। লগতে বিধায়কৰ দৰমহা বঢ়াবলৈ লোৱা চৰকাৰৰ সিদ্ধান্তক সমৰ্থন নকৰে বুলি ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে ঘোষণা কৰে। ইয়াক জনবিৰোধী বুলি উল্লেখ কৰে গগৈয়ে।
তেওঁ নিজৰ শ্লিপৰ বিষয়ে বিশদভাৱে দাঙি ধৰে। বৰ্তমান বিধায়কসকলে লাভ কৰা দৰমহা আৰু অন্যান্য সা সুবিধাকে ধৰি লাভ কৰা 1,03,000 টকা পৰ্যাপ্ত বুলি উল্লেখ কৰে। চৰকাৰে যদি দৰমহা বৃদ্ধি কৰিব বিচাৰে তেন্তে কমকৈ দৰমহা পোৱা কৰ্মচাৰীসকলৰ দৰমহা বৃদ্ধি কৰিবলৈ দাবী জনায় অখিল গগৈয়ে। ইফালে শিৱসাগৰ অসামৰিক চিকিৎসালয়ত মোবাইল টৰ্চ জ্বলাই নাৰ্ছে চিকিৎসা কৰিবলগীয়া হোৱা ঘটনা সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰে অখিল গগৈয়ে। চিকিৎসালয়খনত থাকিবলগীয়া 26জন চিকিৎসকৰ বিপৰীতে 18জন চিকিৎসকে থকাৰ কথা উল্লেখ কৰি বাকী 8জন চিকিৎসকক শীঘ্ৰে নিযুক্তি দিবৰ বাবে দাবী অখিল গগৈৰ। আনহাতে শিৱসাগৰৰ জলসিঞ্চন বিভাগত সংঘটিত হোৱা 19 কোটি টকা কেলেংকাৰী সন্দৰ্ভত সৰব অখিল গগৈ।